Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত মই আপকামিং ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন গ্ৰেড 3 গ্ৰেড 4 যোনখিনি ভ্যাকেন্সিজ আছিল সো সেইখিনিৰ পোষ্ট ওয়াইজ বা গ্ৰেড ওয়াইজ ভ্যাকেন্সি ডিটেইলছ খিনি আপোনালোকৰ সৈতে শেয়াৰ কৰিম কোনটো পোষ্টৰ এগেইনছে কিমান ভ্যাকেন্সিজ আছে বা কেনেকুৱা ধৰণৰ পোষ্ট আছে গুটেইটা সেকশনৰ গ্ৰেড 3 টেকনিক্যাল গ্ৰেড 3 নন টেকনিক্যাল আৰু গ্ৰেড 4 ঠিক আছে সো এইখিনি গ্ৰেড 3 নন টেকনিক্যালৰ কাৰণে যেটো পোষ্ট অলপ ইনক্ৰিজ কৰিছিল আগতকে গ্ৰেড 3 টেকনিক্যালৰ ক্ষেত্ৰত তেওঁলোকৰ অনলাইন এপ্লিকেশনৰ উইন্ডো এটা খুলি দিছিল ৰি এপ্লিকেশনৰ কিন্তু হেতু এটা বৰ্তমান পোষ্টপন কৰা হৈছে কিন্তু আকৌ হয়তো গ্ৰেড 3 গ্ৰেড 4 গুটেইখিনিৰ কাৰণে ৰি এপ্লিকেশনৰ উইন্ডোজ খুলি দিব পাৰে আগতে যেটো এপ্লিকেশন কৰি গৈছিল আৰু বহুতে হয়তো পাহৰিও গৈছিল বা বহুতৰ এপ্লিকেশন আইডি বা হেবোৰ বস্তু হেৰাইও গৈছে সো হেতু কাৰণে হয়তো তেওঁলোকে ডিপাৰ্টমেন্টালি কিবা ব্যৱস্থা ল'ব আপোনালোকৰ গুটেইখিনি আকৌ বিচাৰি পোৱাৰ ক্ষেত্ৰত আৰু লগতে আপোনালোকে এইখিনি বস্তু এসিষ্ট কৰিব সো আমি চাব লাগিব কি কৰে এটোৰ পৰীক্ষাও হুনকালে অনুষ্ঠিত কৰিব নেক্সট ফাইনান্সিয়েল ইয়াৰৰ আগতে পৰীক্ষাটো অনুষ্ঠিত কৰাৰ সম্ভাৱনা বেছি আছে সো আপুনি চাও এতিয়া ডিটেইলছ অফ কি বুলি কয় পোষ্ট ওয়াইজ গ্ৰেড ওয়াইজ ভ্যাকেন্সি ডিটেইলছ খিনি সো গ্ৰেড 3 টেকনিক্যালৰ কাৰণে ইয়াতে যোনখিনি পোষ্ট থাকিব হেখিনি হৈ গল আপোনালোকে ইয়াতে দেখিছে এনেস্থেটিক টেকনিশিয়ানৰ 5টা পোষ্ট থাকিব আৰ্টিষ্টৰ 2টা এসিস্ট্যান্ট ফিজিওথেৰাপিষ্ট 3টা অডিওমেট্ৰি টেকনিশিয়ান এটা অডিও ভিজুৱেল টেকনিশিয়ান 5টা বেসিক হেলথ ইন্সপেক্টৰ 6টা এটো গ্ৰেড 3 টেকনিক্যালৰ কথা কৈ আছো ঠিক আছে গ্ৰেড 3 যোনখিনি টেকনিক্যাল পোষ্ট আছে এইখিনিৰ কাৰণে টেকনিক্যাল কোৱালিফিকেশন লাগে জেনাৰেল গ্ৰেজুৱেটছে ইয়াতে এপ্লাই কৰিব নোৱাৰিছিলে তাৰপিছত অডিও ভিজুৱেল টেকনিশিয়ান 5টা বেসিক হেলথ ইন্সপেক্টৰ 6টা ব্ল্যাক স্মিথ 3টা কাৰ্পেন্টাৰ 2টা কেটালগাৰ এটা ডাৰ্ক ৰুম এসিস্ট্যান্ট 6টা ডিপ এক্স-ৰে টেকনিশিয়ান এটা ডেন্টাল চেয়াৰ সাইড এসিস্ট্যান্ট 3টা ডেন্টাল হাইজিনিষ্ট এটা ডেন্টাল ৰেডিওলজি এটা ডেন্টাল টেকনিশিয়ান 14টা ড্ৰেছাৰ 4টা ইসিজি টেকনিশিয়ান 2টা ইইজি মেচিন অপাৰেটৰ এটা ইলেক্ট্ৰিচিয়ান এটা ফিটাৰ এটা হেলথ এসিস্ট্যান্ট মেল এটো অকল মেলৰ কাৰণে এটা হেলথ ইন্সপেক্টৰ 7টা ICU টেকনিশিয়ান 21টা জুনিয়ৰ টেকনিশিয়ান 2টা ল্যাব টেকনিশিয়ান এটা ল্যাবৰেটৰী টেকনিশিয়ান 80টা লন্ড্ৰি সুপাৰভাইজাৰ এটা মেডিকেল ৰেকৰ্ড টেকনিশিয়ানৰ 2টা মডুলাৰ 4টা মাল্টি ৰিহেবিলিটেশন ওয়াৰ্কাৰ 13টা অকুপেশনাল থেৰাপিষ্ট 2টা অপটোমেট্ৰিক্স এটা OT টেকনিশিয়ান 5টা ফাৰ্মাসিষ্ট 7টা ফটোগ্ৰাফাৰ 2জন ফিজিওথেৰাপিষ্ট 3টা prosthetic and orthotic technician 3টা pump operator eta radiographer 2টা radiographic technician 10টা sanitary inspector 4টা social worker 5টা speech therapist 6টা staff nurse 451 goraki staff nurse clinical clear 308 supervisor laundry eta TB and CIS diseases visitor 6টা technical assistant attendant 16টা technician eta technician audiometry eta technician radiotherapy eta technician assistant for CSS 15টা technician audio visual eta technician for animal operation 2টা technician for CSS 8টা technician for virology lab 2টা technician in audio visual aids 3টা technician radiotherapy eta vocational counselor 3 জন x-ray technician 3টা yoga therapy instructor এজন ঠিক আছে টোটাল নাম্বার অফ পোষ্ট গ্ৰেড 3 টেকনিক্যালৰ ক্ষেত্ৰত 1070টা 1070টা পোষ্ট আগতে এটো পোষ্ট কম আছিল এতিয়া আৰু পোষ্ট বহুৱা হল ইয়াতে টোটাল 1070 আগতে আই থিং 1000 সামথিং আছিল ইয়াৰ পৰা বহুতখিনি পোষ্ট বহুৱা হল এতিয়া 1070টা পোষ্ট ইয়াতে এড কৰা হল টোটাল মানে 1070টা পোষ্ট আছে গ্ৰেড 3 টেকনিক্যালৰ ক্ষেত্ৰত এতিয়া আমি গ্ৰেড 3 নন টেকনিক্যালত ভ্যাকেন্সিজ কিমান আছে কোনটো পোষ্টৰ এগেইনছে হেতু চাম সৰি বেমাৰ পা উঠিছো এটো কাৰণে এতিয়া অকমান আছে নেম অফ পোষ্ট আৰু নাম্বাৰ অফ পোষ্ট এটা দিয়া আছে আপোনালোকে ৰাইট হ্যান্ড সাইড লেফট হ্যান্ড সাইড চাই লওক একাউন্ট এসিস্ট্যান্টৰ টোটাল 12টা একাউন্টেন্ট 6 জন এসিস্ট্যান্ট লাইব্ৰেৰিয়ান 6টা কেচিয়াৰ 6 জন কোডিং ক্লাৰ্ক 16টা কম্পিউটাৰ অপাৰেটৰ 3টা ডকুমেন্টেলিষ্ট 4টা ড্ৰাইভাৰ 18টা হেলথ এসিস্ট্যান্ট মেল 3 জন হেলথ এডুকেটৰ 6টা LDA কম্পিউটাৰ অপাৰেটৰ ক্লাৰ্ক DTP অপাৰেটৰ 60 জন লাইব্ৰেৰিয়ান 3টা লাইব্ৰেৰী এসিস্ট্যান্ট 12টা ৰিসেপশনিষ্ট ক্লাৰ্ক 8টা ৰেকৰ্ড ক্লাৰ্ক 28টা ৰেকৰ্ড কিপাৰ ক্লাৰ্ক কম্পিউটাৰ অপাৰেটৰ 8টা ষ্টেটিষ্টিয়ান 4 জন স্টেনো কম্পিউটাৰ অপাৰেটৰ 16টা ষ্টেনোগ্ৰাফাৰ 6টা ষ্ট'ৰ কিপাৰ ক্লাৰ্ক কম্পিউটাৰ অপাৰেটৰ 75 ষ্ট'ৰ কিপাৰ ৰেকৰ্ড ক্লাৰ্ক
20টা টোটেল নাম্বাৰ অফ পোষ্ট আছে 320টা ঠিক আছে গ্ৰেড 3 নন টেকনিকেলৰ টোটেল 320টা পোষ্ট আছে এইখিনি হৈ গ'ল ভ্যাকেন্সি ওয়াইজ পোষ্ট ওয়াইজ ভ্যাকেন্সিজ নেক্সট আহি গ'ল গ্ৰেড 4 ঠিক আছে এটা গ্ৰেড 4 টো সাম কি পোষ্ট আছে আৰু নাম্বাৰ অফ পোষ্ট কিমান আছে এনিমেল অ্যাটেন্ডেন্ট 6 জন অ্যাটেন্ডেন্ট 60 জন কুক 12 ধোবি ওয়াচাৰম্যান বা উইমেন 36 জন ডাইসেকশন হল অ্যাটেন্ডেন্ট 12টা দফতৰী 16টা গ্ৰেড 4ৰ 12টা ল্যাবৰেটৰী এসিস্ট্যান্ট 120 পেকাৰ 36 পিয়ন 24 স্ট্ৰেচাৰ বিয়াৰাৰ 32 সুইপাৰ 81 ওয়ার্ড বয় 168 ওয়ার্ড গার্ল 72 টোটাল নাম্বার অফ পোস্ট 657 ঠিক আছে 657টা পোস্ট আছে গ্ৰেড 4ত সো এইখিনি হৈ গ'ল পোস্ট ওয়াইজ ভ্যাকেন্সিজ আপোনালোকে দেখিছে কোনটো গ্ৰেডত বা কিমান ধৰণৰ ভ্যাকেন্সিজ আছে গ্ৰেড 4 গ্ৰেড 3 টেকনিক্যাল গ্ৰেড 3 নন টেকনিক্যাল গুটেখিনি বস্তু আপোনালোকৰ লগত শেয়াৰ কৰিলো আই হোপ আপোনালোকে গম পালে কোনটো পোষ্টৰ এগেইনষ্ট কিমান ভ্যাকেন্সিজ আছে আৰু পৰীক্ষা সোনকালে অনুষ্ঠিত কৰা হ'ব আৰু ৰি এপ্লিকেশনৰ উইন্ডো হয়তো গ্ৰেড 3 টেকনিক্যাল নন টেকনিক্যাল দুইটাৰ কাৰণে খুলি দিব হেতু কাৰণে পোষ্টপন কৰিছে গ্ৰেড 4ৰ কাৰণে হয়তো নতুনকৈ খুলি দিব পাৰে কাৰণ এটো 2023 তে ওলোৱা এডভাৰটাইজমেন্ট এবাৰ লেটে হৈ গ'ল পৰীক্ষাটো কিবা কাৰণে পোষ্টপন হৈ গৈ আছিল সো এটো সোনকালে অনুষ্ঠিত কৰিব এতিয়া নেক্সট ফাইনান্সিয়েল ইয়াৰৰ আগতে পৰীক্ষা অনুষ্ঠিত কৰি ৰিজাল্টস ডিক্লেয়াৰ কৰাৰ সম্ভাৱনা বেছি আছে যেহেতু অসমৰ চিফ মিনিষ্টাৰে এইখিনি কথা কৈছিলে সো বাকি এইখিনিটো হৈ গ'ল এতিয়া আপোনালোকে যদি আপকামিং এক্সামছ বিলাকৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেতিয়ালে কোৰ্সেছ এভেইলেবল আছে DME grade 3 non technical or full course available as at rupees 350 ঠিক আছে টেকনিক্যাল খিনিৰ যদি জেনাৰেল নলেজ বা জেনাৰেল ষ্টাডিজৰ সেকশনটো লাগে ইংলিছৰ সেকশন লাগে তেতিয়ালে ইয়াতে পাই যাব খালি জেনাৰেলি যোনখিনি তাতে যদি কিবা টেকনিক্যাল সাবজেক্টস থাকে হেখিনি ইয়াতে এভেইলেবল নাই আৰু কোনবা যদি আগতে মোৰ পৰা কিবা কোৰ্স লৈ থৈছিলে এবাৰ জনাই দিব কাৰণ আসাম গভৰ্ণমেণ্টে হক বা APSC হক তেওঁলোকৰ এক্সামছ বিলাকৰ সিলেবাস অলমোস্ট আইডেন্টিক্যাল থাকে জাস্ট এক্সাম প্যাটাৰ্নটো বা কুৱেশ্যনৰ প্যাটাৰ্নটো বেলেগ থাকে সো এটো কাৰণে কিবা যদি কোৰ্স লৈছিলে জনাই দিব হেখিনি মেটেৰিয়েলছ বাদ দি এডিশনাল মেটেৰিয়েলছ যোনখিনি লাগিব হেখিনি ললে হ'ল তেতিয়া প্ৰাইসটো অলপ কমি যাব তাইছত APSC এনফোর্সমেন্ট ইন্সপেক্টৰ ফুল কোর্স এভেইলেবল আছে 375 ত APSC এনফোর্সমেন্ট ইন্সপেক্টৰ স্পেশাল মক মডেল কুৱেশ্যন পেপাৰ উইথ এনসার্স এভেইলেবল আছে 50 रुपीसত গুৱাহাটী হাইকোর্ট জুডিশিয়াল এসিস্ট্যান্টৰ ফুল কোর্স এভেইলেবল আছে 350 APSC এসিস্ট্যান্ট একাউন্টস অফিসার APDCL AGCL কাৰণে ফুল কোর্স এভেইলেবল আছে জেনাৰেল ইংলিশ জেনাৰেল নলেজ আৰু ম্যাথমেটিক্স ডেসক্ৰিপটিভ তিনিখন পেপাৰৰ ওপৰত 400 ত আৰু কোনবাই যদি একাউন্টেন্সি কোর্স সাবজেক্ট হিচাপে লম বুলি ভাবি আছে তেতিয়ালে এক্সটাৰ্নাল লিংক এটা শেয়াৰ কৰিম তাতে 3000 মান MCQs পাই যাব হেতু ফ্ৰিলি এভেইলেবল আছে আৰু তাৰ কাৰণে পেমেন্ট লোৱা নাই বাকি ষ্টেটিষ্টিক্স আৰু ম্যাথমেটিক্স ৰিলেটেড কোর্স সাবজেক্টৰ মুটাত কোর্সেস নাই আসাম পুলিশ SI কনষ্টেবলৰ অন্যান্য পোষ্টৰ কাৰণে ফুল কোর্স এভেইলেবল আছে 350 APSC স্টেনোগ্ৰাফাৰ গ্ৰেড 2 ফুল কোর্স এভেইলেবল আছে 300 গ্রেড 2 ফুল কোর্স এভেইলেবল আছে 350 উইমেন এন্ড চাইল্ড ডেভেলপমেন্টৰ ষ্টেটিষ্টিক্যাল এসিস্ট্যান্টৰ ফুল কোর্স এভেইলেবল আছে 350 আৰু কাৰেন্ট এফেয়াৰ্স বিলাক আপোনালোকে লাইফ টাইমৰ কাৰণে পাই থাকিব মোৰ পৰা কোর্স কিনলে তাৰ কাৰণে জাস্ট এটা ৰিমাইন্ডাৰ মেছেজ দিলো প্ৰত্যেক মাহৰ ষ্টাৰ্টিংতে এতিয়া বৰ্তমান কোর্সখিনিত জানুৱাৰী 2023 পৰা অক্টোবৰ 2024 লৈকে কভাৰ কৰা হৈছে কাৰেন্ট এফেয়াৰ্স নৱেম্বৰ মাহৰ কাৰেন্ট এফেয়াৰ্সটো আপডেট হতে অলপ টাইম লাগিছে আৰু কেদিমানৰ পিছত 2-3 দিনৰ পিছত আপডেট হৈ যাব বাকি কোনবা যদি ইন্টাৰেষ্টেড ক্যান্ডিডেটস আছে তেতিয়ালে এই WhatsApp নম্বৰটো মেছেজ কৰি জনাওক আপোনালোকক কোনটো কোর্স লাগে কোর্সৰ কন্টেন্টস খিনি শেয়াৰ কৰিম লগতে পেমেন্টৰ লিংক দি দিম পেমেন্ট কৰাৰ লগে লগে গোটেই কোর্সটো নিজৰ WhatsAppত PDF ফৰ্মেটত পাই যাব সো WhatsApp নম্বৰটো হ'ল 9706557851 আৰু ইয়াতে যোনটো WhatsApp নম্বৰ দি আছে এটো অনুগ্ৰহ কৰি কল নকৰিব এটো জাস্ট WhatsApp মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকি ভিডিও ডেসক্ৰিপচনৰ কমেন্ট সেকশন চেক কৰক তাতে কোর্সখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰিছো তাতে গৈ আপোনালোকে চাই লব পাৰিব লগতে DSS DME বুলি এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে সেপাৰেটলি হে প্লেলিষ্টত গলে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ইনফৰমেটিভ ভিডিওস পাই যাব লগতে মোৰ আৰু এটা চ্যানেল আছে অসম আইকিউ বুলি সেই চ্যানেলটোৰ লিংকটো এই ভিডিওটোৰ ডেসক্ৰিপচনত শেয়াৰ কৰিছো আপোনালোকে হেতু চ্যানেলটো সাবস্ক্ৰাইব কৰি লব পাৰিব সো যে ভৱিষ্যতলে এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছ বিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেন্স পাই যায় বাকি মোৰ ভিডিওছবোৰ চাই যদি ভাল পায় মোৰ চ্যানেলটো সাবস্ক্ৰাইব কৰি লব আৰু লগতে আপোনালোকৰ যিমানখিনি ফ্যামিলি ফ্ৰেন্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপেৰিয়েন্স আছে তেওঁলোকৰ লগত মোৰ চ্যানেলটো শেয়াৰ কৰিব লগতে কমেন্ট সেকশনত জনাব কিবা যদি কোৱেশ্চন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কোৱেশ্চনছ আৰু ডাউটছ বিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকি আজিৰ ভিডিওটো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ললো কাইলে পুনৰ এটা নতুন ভিডিও লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকে প্ৰিপাৰেচন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেন্ডছ ভাৰত মাতা কি জয় জয় আই অসম